আজিৰে পৰা ৰং সলালে মহানগৰৰ যান-বাহন আৰক্ষীয়ে। আজিৰে পৰা পূৰ্বৰ আকাশী নীলা কাপোৰযোৰৰ পৰিৱৰ্তে পূৰ্বৰ শুভ্ৰ পোছাকযোৰ আকৌ পিন্ধিলে চিটি ট্ৰেফিকে। আজিৰে পৰা নৰূপত গুৱাহাটীৰ যান-বাহন আৰক্ষী আকৌ বগা পোছাক পিন্ধিলে চিটি ট্ৰেফিকে। 2017 চনৰ পিছত আকৌ সলনি হ'ল ট্ৰেফিক পুলিচৰ ৰং। আজিৰে পৰা সলনি হ'ল মহানগৰ যান-বাহন আৰক্ষীৰ পোছাকৰ ৰং। পূৰ্বৰ যি পাতল আকাশী নীলাৰ ৰঙৰ সেই ৰং পৰিৱৰ্তন কৰি পুনৰ পূৰ্বৰ সেই শুভ্ৰ সাজযোৰলৈ উভতাই লৈ যোৱা হৈছে যান-বাহন আৰক্ষীক। 2017 চনৰ পিছত পুনৰ সেই বগা সাজযোৰ পৰিধান কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে। হয়, আকৌ বগা হ'ল মহানগৰীৰ যান-বাহন আৰক্ষী। আজিৰে পৰা গুৱাহাটীত অন্য ৰূপত দেখা যাব যান-বাহন আৰক্ষীক। আকাশী নীলা কাপোৰযোৰ এৰি পূৰ্বৰ শুভ্ৰ কাপোৰযোৰ পৰিধান কৰিলে যান-বাহন আৰক্ষীয়ে। কিছুদিন পূৰ্বে যান-বাহন আৰক্ষীৰ পোছাক সলনিক লৈ লোৱা হৈছিল সিদ্ধান্ত। সেই সিদ্ধান্তৰ পিছতে আজি অৰ্থাৎ 16 আগষ্টৰ পৰা বলবৎ হ'ল মহানগৰ যান-বাহন আৰক্ষীৰ পোছাকৰ ৰং সলনিৰ নিৰ্দেশনা। ভালে লাগিছে, এটা নতুন ড্ৰেছ এতিয়া পিন্ধিব পাইছোঁ, কাৰণ এতিয়াতো পূৰ্বত আছিলে, এতিয়া মাজতে বন্ধ কৰি দিছিলে, এতিয়াতো নতুন হৈছে, তো নতুন ড্ৰেছ পিন্ধি ভালে লাগিছে। চবেই উৎসাহিত হৈছে, নতুন ড্ৰেছ পিন্ধিব পাইছে। এটা নতুন পোছাক এটা দিছে এই 16 আগষ্টত। তো মানে ট্ৰেফিক বুলি ক'লে বগাই পোছাকে সাজে, তো সেইটো কাৰণে দিছে। কিন্তু কম ভাল লাগিছে, বগা পোছাকযোৰটো এনেও ভালে লাগে, ভাল লাগিছে। সেনেকুৱা আমি যেতিয়া মানে প্ৰথম আহিছিলোঁ তেতিয়াতো ড্ৰেছটো চেঞ্জ হৈছিলেতো, তো আমি বগা ড্ৰেছটো পোৱা নাছিলোঁ, কিন্তু এইবাৰ প্ৰথম পাইছোঁ বগা ড্ৰেছটো, ভাল লাগিছে। যান-বাহন আৰক্ষী বুলি ক'লেই সাধাৰণতে চকুত ভাহি উঠে শুদ্ধ বগা পোছাকযোৰ। ইতিমধ্যে ৰাজ্যৰ অন্যান্য জিলাসমূহত ট্ৰেফিক পুলিচে পৰিধান কৰি আহিছে বগা ইউনিফৰ্ম। অৱশ্যে মহানগৰীৰ কৃত্ৰিম বানৰ সময়তো কৰ্তব্য কৰা যান-বাহন আৰক্ষীক কিছু অসুবিধা দিব বগা পোছাকযোৰে। প্ৰথমবাৰ পাইছোঁ আমি, আহি কেনে আমি আকাশী নীলা সেইযোৰে পাইছিলোঁ। আজি এইকাৰণে বেছ চেছ খুলি থাকোঁতে অকণমান বেয়া লাগিছে, তথাপি আৰু পিন্ধিব লাগিবই। লেতেৰা সোনকালে হ'ব, আৰু বিশেষকৈ গুৱাহাটীত যিহেতু বানপানী বেছিকৈ হয়, তো কাপোৰযোৰ তলফালে পেণ্টটোৰ তলফালে লেতেৰা হ'ব, পূৰা ধুব লাগিব সঘনাই। সেইযোৰ কাপোৰ আমি পেণ্টটো 3 দিন পিন্ধিব পাৰে, আৰু চাৰ্টটো এদিনমান 1.5 দিন পিন্ধিব পাৰে। এইটো এদিনত ধুব লাগিব আৰু তথাপিও ভাল লাগিছে। ভাল লাগিছে। দীৰ্ঘদিনৰে পৰা যান-বাহন আৰক্ষীৰ এই বগা পোছাকযোৰ এক গুৰুত্বপূৰ্ণ পেছাদায়িত্বৰ প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে। তেনে ক্ষেত্ৰত পুনৰ আকাশী নীলা কাপোৰযোৰৰ পৰিৱৰ্তে বগা সাজযোৰ পাই আনন্দিত হৈ পৰিছে মহানগৰৰ যান-বাহন আৰক্ষী। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপজ্যোতিৰ সৈতে মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।